ॐ नमो भगवते वासुदेवाय। सेहि धनलोक সুচিমন্ত সৰ্বগুণে শ্ৰেষ্ঠ বেদান্ত জয়গেত পেৱাতি শিষিজ নশুধমতি শিষিজ নমহা দাতা জ্ঞানী শিষি সত্ৰবাদী মহামানী পুৰুষোত্তমত আশ্ৰয় যাৰ ভকতি। মনুষ্য লোকক ধৰ্মশাস্ত্ৰৰ উপদেশ। ৰাম শুনা সভা সদ পদ মহাভাগৱত কেদিন অথাকিবা ইটো মনুষ্য লোকত অথিৰ জীৱন যেন বিজুলী চমক কেতিখনে ধৰি দুটে দেখাও জমক একে তিলে মিতু তব গৰ্ব বসুৰ দুৰ্ঘূৰণিকাৰ ময় মহাজমপুৰ ভুঞ্জাই বেজাতনা জমে গাতত নিৰোধী নিচিন্তিয়া চাহা কেনে ভৈলা সত্ৰ বুদ্ধি স্বৰ্গ গৈলে আছে জানা নিশ্চয়ে পতন পুত্ৰ পত্নী ধন জন সৈমক্ৰে সপোন ইটো শৰীৰৰ পদে হৰি চিন্তা নাই অৱশ্যে হয় মে কবিটো বিস্তাপ চাই হেন জানি কৃষ্ণৰ চৰণে দিয়াচিত জানা হৰি ভকতি সে পৰলোক বিত হৰি নাম বিনা নাহি পৰম বান্ধৱ নাম চৰণতে ৰাখি ফুৰন্ত মাধৱ পৰম পতিতে নাম লৈলে নিচাই পাপত মুকুত সিটো ভৈল সমুদায়
যমৰ কিংকৰ আৰু তাহাক নজাপে নামৰ ভয়ত মৃত্যু তৰি কাঁপে প্ৰথম স্কন্ধত আছে দেখিও বিচাৰি নামেহে ধৰ্মৰ ৰাজা মহাহিতকাৰী জগতক নিস্তৰ মহাহৰি নাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। আমাৰ মনুষ্য লোকক সকলোকে ভাগৱতৰ ধৰ্ম ব্যাখ্যা এই কথাখিনি আমি সকলোৱে শুনিব লাগে। আমাৰ মনুষ্য জীৱনটো হৈছে খন্তেকীয়া কচুপাতৰ পানীৰ নিচিনা অথিৰ জীৱন। ইয়াত কোনো থিৰ নাইকিয়া। বিজুলী যেনেকৈ চমক মাৰে ঠিক তেনেকুৱা নিচিনা, এই আছে এই নাই, যেন আধামুৰি জুই। আৰু যমৰ দূতেৰে আমি যেতিয়া ঈশ্বৰৰ গুণ নাম নলৈ অধৰ্ম কৰ্ম কৰিম তেতিয়া তেখেতে কি কৰিব? একে দিলে আমাৰ সকলো গৰ্ব অহংকাৰবিলাক সকলো নাইকিয়া কৰিব। এই দুৰ্ঘোৰ নিকাৰ ই মহা ভয়ানক যমৰ পুৰত, যে যিবিলাক অধৰ্ম কৰ্মৰ ফলত যমে কি কৰিব? অধৰ্মবিলাক ভুন যাব, গাঁতত নিগ্ৰহী, যেনে গাত বন্ধকৈ দিব অহা যোৱাৰ পথ, উশাহ নিশাহ লোৱা পথকো। যে আমি ঈশ্বৰ কৃষ্ণক চিন্তাই কৰা নাই, কেনেকৈ খাই বৈ থাকিব লাগে, মাটি বাৰী ল'ৰা ছোৱালী ধন ধান ক'ত কেনেকৈ পাম, এই চিন্তাতেই আমি ব্যাকুল হৈ আছোঁ। আমাৰ বুদ্ধিবিলাক নাইকিয়া হ'ল। এইবিলাক হৈছে খন্তেকীয়া দুদিনীয়া। কেৱল ঈশ্বৰ কৃষ্ণত আশ্ৰয় হৈ তেওঁৰ নামগুণ ল'লে বৰ্তমান পৰজন্মৰ কাৰণে জীৱৰ কল্যাণ সাধন হয়। স্বৰ্গত থাকিলেও কোনো সুখ নাইকিয়া, তাতো কিছুদিনৰ পাছত তাৰ পৰা পতন হ'বলগীয়া হয়, খহি পৰিবলগীয়া হয়। তাত বহুত অহংকাৰ, আনে বহু অসূয়া এনেকুৱা অধৰ্ম কৰ্ম কৰে, তাত শ্ৰী উন্নতি দেখিব নোৱাৰে, তাতো ক্ষয় হয়। পুত্ৰ পত্নী এইবিলাক হৈছে সপোন। সপোনত আমি ঢেৰ ধন ধান পালোঁ, কিন্তু জাগি চাইছোঁ একোৱেই নাই। ঠিক আমাৰ সংসাৰবিলাকো তেনেকুৱা, খন্তেকীয়া নিমিত্ত অকণমান কাৰণে। এই শৰীৰৰ কাৰণে আমি চিন্তা কৰিছোঁ কেনেকৈ খাই বৈ জীয়াই থাকিম, কিন্তু আমি হৰিক চিন্তা কৰা নাই। আমাৰ এই শৰীৰটো কি হ'ব? জীৱ ওলাই যোৱাৰ পাছত এইটো কি হ'ব? বিষ্ঠা পলু আৰু ছাই। বিষ্ঠা কেনেকৈ হ'ব শৰীৰটো? জীৱ ওলাই যোৱাৰ পাছত যেতিয়া এই শৰীৰটো কোনোৱে সংস্কাৰ কৰিব নোৱাৰিব, তেতিয়া চৰাই চিৰিকটিয়ে খাব, হাগি দিব, তেতিয়া বিষ্ঠা হ'ব। আৰু পুতি থ'লে পলুৱে খাব, জুই জ্বলাই যেতিয়া দিব শটোক, তেতিয়া ছাই হ'ব। এই তিনিটা অৱস্থাত ৰূপান্তৰিত হয়। সেইকাৰণে ঈশ্বৰ সিদ্ধি আগবাঢ়িলে বৰ্তমান পৰজন্মৰ কাৰণে জীৱৰ সঞ্চয় হয় ধন বৃত্ত, আৰু হৰি নামৰ বাহিৰে আমাৰ কোনো বান্ধৱ নাইকিয়া। তেখেতক সিদ্ধি আগবাঢ়িলে জীৱৰ কল্যাণ হয়। ঈশ্বৰ কৃষ্ণৰ নাম উচ্চাৰণতেই তেখেতে পাছে পাছে ফুৰে, যে পৰম পতিত অজামিলেও অনিচ্ছাতে ঈশ্বৰ কৃষ্ণৰ নাম লৈ তেখেতো বৈকুণ্ঠগামী হ'ল। যে সকলো পাপত মুক্ত হৈ ঈশ্বৰ কৃষ্ণৰ নাম গুণ ল'লে একাগ্ৰচিতে আন দেহক অৰ্চন বন্দন কৰিব নালাগিব। যে যম যান্ত্ৰণাৰ কাৰণে আমি ভয় কৰা নাই, কেৱল খাই বৈ জীয়াই থাকিবৰ কাৰণে আমি চিন্তা কৰিছোঁ, ভয় কৰিছোঁ ক'ত ধন ধান পাম। যে আমি কাইলৈ পৰহিলৈ যাব লাগিব তাৰ কাৰণে আমি চিন্তা কৰা নাই। সেইকাৰণে নামত আশ্ৰয় ল'লে
যমেও ভয় কৰে মৃত্যু তৰতৰি কপে। যে জীৱ জগতৰ নিষ্ঠাৰ কাৰণে কেৱল হৰিনামে সাৰ। এই হৰিনামত আশ্ৰয় লৈ আগবাঢ়িলে বৰ্তমান আৰু মৃত্যুৰ পাছতো জীৱ জগতৰ জন্ম জন্মান্তৰে মৰিলেও ঈশ্বৰ কৃষ্ণৰ গুণনাম জীৱৰ গাৰ পৰা এৰাই নাযায়। কিন্তু আমি যিমানবিলাক দেখিছোঁ, খাইছোঁ, বৈছোঁ, এইবিলাক একো নাযায়। কি বেয়া কৰ্মখিনি যাব আৰু সৎকৰ্মখিনিও যাব। কৃষ্ণৰ দৰে কাক কৃপা কৰে আৰু কাক কৃপা নকৰে। কাহাকো কৰন্ত কৃপা কাকো নকৰন্ত, ইমত বিষম কিয় ভৈল ভগৱন্ত। কিয় ঈশ্বৰ কৃষ্ণ কাৰোবাক কৃপা কৰে, কাৰোবাক কৃপা নকৰে, এনেকুৱা বিষম বুদ্ধি ঈশ্বৰ কৃষ্ণৰ কিয় হ'ল, এই কথা শুনক। ইটো সংশয়ৰ শুনা উত্তৰ উত্তম, নাহি শত্ৰু মৃত হৰি সমস্ততে সম। ভকতিষে তাংক আতি বিষম কৰাৱে, ভকতৰ বৈশ্য হৰি জানিবা স্বভাৱে। এতেকে চিত্তত তাংক মাত্ৰ যিটো নৰে, সমস্তৰে কৰ্তা বুলি ভাবে নিৰন্তৰে। তাকে সে কৃষ্ণৰ কৃপা মিলে তাক প্ৰতি, সকলে ধৰ্মক পাছে তেজে তাৰ মতি। শ্ৰৱণ কীৰ্তন মহা লাভকেশে ভজে, মুখ্যটো অধিক মহা আনন্দত মজে। ঠিক এই মাধ্যমে অভ্যাস কৰিলে সকলো লোকৰ মংগল হয়। আমি ইমানতে কৈ সবাৰ চৰণ সেৱা জনাই ৰাখিছোঁ। গুৰু কৃষ্ণ। কোটি কোটি ঘূৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়। হে হৰে মোক দাস হে নমানি, ক্ষমেও কৃপাময়। ৰাম ক্ষমেও কৃপাময়। গুৰু সবাৰ চৰণৰ পদলি আমাৰ অধমৰ সিহঁত হওক। কৃষ্ণ নাম গুণ ল'বলৈ কৃষ্ণ হয় হৃদয়। ৰাম ৰাম কৃষ্ণ কৃষ্ণ।